হাই ফ্ৰেন্ডছ পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকো সেই ৱেবছাইটটো এনেদৰে আহি যাব ইয়াতে আপোনালোকে যোনটো ফাৰ্স্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে আজি আপোনালোকৰ কাৰণে লৈ আহিছো আসাম প্ৰাইভেট জব নিউজ 2025 লাক্সাৰি হোটেল জব ভেকেন্সি লাক্সাৰি হোটেলৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্ট কেটাৰ কাৰণে আপোনালোক সকলোৱে আবেদন কৰিব পাৰিব 12 পাছৰ পৰা যি সকল ক্যান্ডিডেট আছে সকলোৱে আবেদন কৰিব পাৰিব যদি কোনোবাই হোটেলত জব কৰিব বিচাৰে আজি বহুকেইটা হোটেলত পোষ্ট মুকলি কৰা হৈছে এই পোষ্ট কেটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব আজি এক নম্বৰ পোষ্টটো হৈছে হোটেল ডিনেষ্টি গুৱাহাটী ফালৰ পৰা পোষ্ট মুকলি কৰিছে ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে এই হোটেলখনৰ ফালৰ পৰা এক নম্বৰ পোষ্টটো হৈছে একাউন্টছ মেনেজাৰ সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে এফএনবি এক্সিকিউটিভ বাৰটেন্ডাৰ টেন্ডাৰশিপ ৰুম সাৰ্ভিস এই পোষ্টৰ কাৰণে ফিমেল ক্যান্ডিডেট বিচাৰিছে হাউসকিপিং এটেন্ডেন্ট এই পোষ্টৰ কাৰণে মেল বিচৰা হৈছে বেকাৰী কাউন্টাৰ সেলস ড্ৰাইভাৰ কাম সিকিউৰিটি ভ্যালিড লাইসেন্স মাস তো এটা যোনটো ড্ৰাইভাৰ কাম সিকিউৰিটি এই পোষ্টৰ কাৰণে ভ্যালিড ড্ৰাইভিং লাইসেন্স আপোনালোকৰ থাকিব লাগিব এই পোষ্ট কেটা মুকলি কৰা হৈছে এই হোটেলখনৰ ফালৰ পৰা বহুকেইটা ভাল পোষ্ট মুকলি কৰা হৈছে ড্ৰাইভাৰ কাম সিকিউৰিটি আপোনালোকে সিকিউৰিটি কৰিব লাগিব আৰু হোটেলত যিসমূহ গাড়ী আহিব সেই গাড়ীসমূহ আপোনালোকে পাৰ্কিংত লগাব লাগিব ইয়াৰ পিছতে বেকাৰী কাউন্টাৰ সেলছত পোষ্ট মুকলি কৰিছে হাউসকিপিং এটেন্ডেন্টৰ কাৰণে মেল ক্যান্ডিডেট বিচৰা হৈছে আৰু ৰুম সাৰ্ভিসৰ কাৰণে ফিমেল ক্যান্ডিডেট বিচৰা হৈছে তো বহুকেইটা পোষ্টে মুকলি কৰিছে ভাল পোষ্ট এই পোষ্ট কেটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু যেতিয়া আপোনালোকে এই মেইলত বায়োডাটা সেন্ড কৰিব তাতে আপোনালোকে সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে স্যালাৰি ইজ নিগেটিবল পোষ্ট কেটা কৰাৰ বাবদ কিমান টকাকৈ দৰমহা দিয়া হ'ব ইয়াতে মেনশন কৰা হোৱা নাই যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি পাই যাব ক্যান্ডিডেটস ফৰ্ম হোটেল ব্যাকগ্ৰাউণ্ড উইল গেট প্ৰিফাৰেন্স যদি আপোনালোকে হোটেল ব্যাকগ্ৰাউণ্ডৰ ক্যান্ডিডেট হয় সেই সকলে যদি এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব লাষ্ট ডেট দিয়া হৈছে 15 মে লৈকে পোষ্ট কেটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো হৈছে হোটেল অইল ফিল্ড is an ultra luxury 4-star hotel at Duliajan, Assam, hereby inviting career opportunity for the following post below mentioned. এই পোষ্টটো মুকলি কৰা হৈছে হোটেল অইল ফিল্ডৰ ফালৰ পৰা আল্ট্ৰা লাক্সাৰি 4-star হোটেলৰ ফালৰ পৰা দুলিয়াজানত পোষ্ট কেটা মুকলি কৰিছে প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে ফুড এণ্ড বিভাৰেজ মেনেজাৰ এসিস্ট্যান্ট ফুড এণ্ড বিভাৰেজ মেনেজাৰ সেকেন্ড পোষ্টটো মুকলি কৰিছে বাৰটেন্ডাৰ হাউসকিপিং এসোসিয়েট তিনটাকৈ পোষ্ট মুকলি কৰা হৈছে পোষ্ট কেটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় বা আপোনালোকে যদি হোটেলত প্ৰাইভেট জব কৰিব বিচাৰে এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু এটা পেজৰ ৱেবছাইট দিয়া হৈছে এই ৱেবছাইটত ভিজিট কৰি আপোনালোকে এই জব কেটাৰ বিষয়ে গোটেইখিনি ভালদৰে চাই ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 16 মে লৈকে পোষ্ট কেটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 3 নম্বৰ পোষ্টটো হৈছে ফ্লিপকাৰ্ট গুৱাহাটী ফালৰ পৰা পোষ্ট মুকলি কৰিছে ফ্লিপকাৰ্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে টিম এজ এ ৰিক্ৰুটাৰ বেলতলা গুৱাহাটীতে পোষ্টটো মুকলি কৰা হৈছে পোষ্টটো মুকলি কৰিছে ৰিক্ৰুটাৰ জব লোকেশন গুৱাহাটী বেলতলা কি ৰেসপন্সিবিলিটিজ বিচৰা হৈছে হিয়াৰিং WMS delivery boys conduction interview and shortlisting suitable candidate organizing and leading recruitment drives তো এটা এখিনি কি ৰেসপন্সিবিলিটিজ বিচৰা হৈছে আৰু এই ৰিক্ৰুটমেন্টটো কৰাৰ কাৰণে মিনিমাম 1 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে ডেলিভাৰী বয় ওপৰত ডেলিভাৰী বয় জব কৰা 1 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে ফিল্ড ৰিক্ৰুটমেন্টৰ ওপৰত ইয়াৰ লগতে এক্সেলেন্ট কমিউনিকেশন এণ্ড ইন্টাৰপাৰ্সনেল স্কিল বিচৰা হৈছে ইয়াৰ লগতে ষ্ট্ৰং ডিসকাশন মেকিং এবিলিটিজ
আৰু কমফৰ্টেবল ৱৰ্কিং ইন এ ফাষ্ট পেস্ড এনভাইৰনমেন্টৰ ওপৰত এই গুটেখিনি আপোনালোকৰ ক্ৰাইটেৰিয়া বিচৰা হৈছে যদি আপোনালোকে এলিজিবল হয় পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব গুটেখিনি ভালদৰে বা পঢ়ি চাই ল'ব যদি এলিজিবল হয় এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাৰ ৰিজিউমখন সেন্ড কৰি দিব লাষ্টত দিয়া হৈছে 15 মেইলকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব তো জবটো কৰাৰ বাবদ কম্পিটিটিভ স্যালাৰি লগতে বহুতো বেনিফিট দিয়া হ'ব ইয়াৰ পিছতে আজি নেক্সট 4 নম্বৰ পোষ্ট মুকলি কৰা হৈছে ৰিকুৱেষ্ট সেলস এক্সিকিউটিভ ফৰ কুচিনা হোম মেকাৰ্স প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে পোষ্টটো মুকলি কৰা হৈছে কুচিনা হোম মেকাৰ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা সেলস এক্সিকিউটিভ বিভাগত পোষ্টটো মুকলি কৰা হৈছে স্যালাৰি ইনসেন্টিভ উইথ পিএফ ইএসআইসি এটসেট্ৰা তো এই পোষ্টটো কৰাৰ বাবদ স্যালাৰিটো দিয়া হ'ব প্লাস ইনসেন্টিভ পাই যাব যথেষ্ট পৰিমাণৰ ভাল স্যালাৰি লগতে ইনসেন্টিভো দিয়া হ'ব ইয়াৰ লগতে পিএফ ইএসআইসি গুটেকেটা বেনিফিট দিয়া হ'ব ভেনুটো হৈছে জালুকবাৰী ব্ৰাঞ্চ গুৱাহাটীৰ কাৰণে পোষ্টটো মুকলি কৰিছে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে দুটাকৈ কন্টাক্ট নম্বৰ দিয়া হৈছে 93651 23591 আনটো হৈছে 98545 26765 এই নম্বৰ দুটাত যোগাযোগ কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে পোষ্টৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 15 মেইলকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যি সমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰে 1 টকাও পে নকৰিব ইয়াৰ পিছতে আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ধনহিন্দ ইউটিলিটি পেমেন্ট সাৰ্ভিসৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে পোষ্টটো মুকলি কৰা হৈছে এএসএম আৰু এসও বিভাগত পোষ্টটো মুকলি কৰিছে জব লোকেশন কেটা হৈছে আপাৰ আসাম নাগালেণ্ড অৰুণাচল প্ৰদেশ তেজপুৰ যোৰহাট শিৱসাগৰ গোলাঘাট তিনচুকীয়া আৰু ডিব্ৰুগড় তো এই লোকেশন কেটাত পোষ্টটো মুকলি কৰা হৈছে যদি এই লোকেশনত কোনোবাই প্ৰাইভেট জব বিচাৰি আছে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব স্যালাৰি কিমান টাকৈ দিয়া হ'ব এটা মেনশন কৰা হোৱা নাই যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি দিয়া হ'ব যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব এক্সপেৰিয়েন্স বিচৰা হৈছে মিনিমাম 1 বছৰ ফিনটেক বেংকিং মাৰ্চেন্ট অনবোৰ্ডিং CMS আৰু টেলিকম ইন্ডাষ্ট্ৰীৰ ওপৰত 1 বছৰ মিনিমাম এক্সপেৰিয়েন্স বিচৰা হৈছে সেলস আৰু ডিস্ট্ৰিবিউচনৰ ওপৰত লাষ্ট ডেট দিয়া হৈছে 15 মেইলকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে SPFC বঙাইগাঁও ফালৰ পৰা পোষ্ট মুকলি কৰিছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে বান সেলস মেনেজাৰৰ বিভাগত গোল্ড লোনৰ কাৰণে পোষ্টটো মুকলি কৰিছে জব লোকেশন হৈছে বঙাইগাঁও এক্সপেৰিয়েন্স ফেচাৰ আৰু 1+ ইয়াৰ এক্সপেৰিয়েন্স বিচৰা হৈছে গোল্ড লোনৰ ওপৰত তো যোনসকল ফেচাৰ কেণ্ডিডেট এই সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব লগতে যোনসকলৰ গোল্ড লোনৰ ওপৰত 1 বছৰ এক্সপেৰিয়েন্স বিচৰা 1 বছৰ কাম কৰা এক্সপেৰিয়েন্স আছে তেওঁলোকেও এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব শিক্ষাগতৰ হতা এনি গ্ৰেজুৱেট বিচাৰিছে সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে সেলস অফিচাৰৰ বিভাগত জব লোকেশন বঙাইগাঁও এক্সপেৰিয়েন্স এই পোষ্টৰ কাৰণেও 1 বছৰ গোল্ড লোনৰ ওপৰত এক্সপেৰিয়েন্স বিচাৰিছে আৰু ফেচাৰ কেণ্ডিডেট সকলেও এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব কোৱালিফিকেশন এনি গ্ৰেজুৱেট পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে এই মেইলত আপোনালোকৰ ৰিজিউম সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 14 মেইলকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 7 নম্বৰ পোষ্টটো হৈছে মাৰুতি সুজুকি নেক্সা ডিলাৰৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে গুৱাহাটীত জবটো মুকলি কৰা হৈছে EDP এক্সিকিউটিভ সিস্টেম অপাৰেটৰ বিভাগত পোষ্টটো মুকলি কৰিছে যাৰ কাৰণে স্কিল বিচৰা হৈছে কম্পিউটাৰ এপ্লিকেশন ফটোশ্বপ ওৱৰ্ড আৰু এক্সেলৰ ওপৰত কমিউনিকেশন স্কিল প্ৰবলেম সলভিং স্কিল গুড টাইপিং স্পীড 30 WPM মানে পাৰ মিনিটত
30টা ৱৰ্ড মাৰিব পৰা গুড টাইপিং স্পীড বিচৰা হৈছে তো এই গুটেকেটা স্কিল বিচৰা হৈছে যদি আপোনালোকৰ স্কিল কেটা আছে এলিজিবল ক্যান্ডিডেট সকলে পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব এই পোষ্টৰ কাৰণে অনলি মেল ক্যান্ডিডেট বিচৰা হৈছে পুৰুষ সকলে আবেদন কৰিব পাৰিব ফিমেল সকলে আবেদন নকৰিব প্ৰিপেড দিয়া হ'ব এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট সকলক স্যালাৰি 10000 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থী সকলে এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি বায়োডাটা সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 14 মেইলকে পোষ্ট যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱী সকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটোতে গৈ লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নোটিফিকেশন সমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহা কালিলৈ